নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি অলপ দিন আগতে অৰুণাচললৈ গৈছিলোঁ। আপোনালোক বহুতে মোৰ ভ্লগবোৰ চাইছে, ৰীলবোৰ চাই গম পাইছে। আৰু আমি গৈছিলোঁ আচলতে নামচাইলেহে। অৰুণাচল প্ৰথম সোমায়ে পায়, বেছি দূৰ নহয়। আৰু তাতে গৈ আমি অলপ ইফালে সিফালে ফুৰিলোঁ। প্ৰথমবাৰৰ কাৰণে অৰুণাচলত সোমাই চালোঁ। আৰু গল্ডেন পাগোডাত সোমাওঁতে তাৰে এখন এনেকৈ দোকান আছিলে য'ত এইবিলাক ৰেণ্টলৈ দিয়ে। টাই খামতিসকলৰ ড্ৰেছ তাৰে এযোৰ ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ। অন্যান্য ঠাইবিলাকত গৈছোঁ কিন্তু সকলো ঠাইতে কাপোৰবোৰ পিন্ধিব মন নাযায়। আৰু ইয়াতে মানে বৰ পৰিপাটিকৈ চাফাকৈ ধুনীয়াকৈ ৰাখিছিলে। সেইকাৰণে ভাবিলোঁ এবাৰ পিন্ধি চাওঁ, যদিও বা বহুত গৰম হয়। প্ৰথমে ভাবিছিলোঁ এই পিংক কালাৰ কাপোৰযোৰ চাগে মোক বহুত বেয়া লাগিব, কাৰণ মোৰ গাৰ ৰং ইমান উজ্জ্বল নহয়। সাধাৰণতে বগা ৰঙৰ মানুহবিলাককহে পিংক কালাৰটোৱে চাজে, নহয় জানো? কিন্তু পিন্ধি চালোঁ, কিন্তু গম পালোঁ ইমানো বেয়া লগা নাই। এনেকুৱা সাজ পোছাকে সকলোকে শুৱায়।